গাইজ আজিৰ ভিডিঅ'টোত মই জিঅ' ৰিচাৰ্জৰ মূল্য বৃদ্ধিক লৈ আৰু লগতে আম্বানী পৰিয়ালৰ হাই প্ৰফাইল বিয়াক লৈ আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তো চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে তো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বৰ্তমান গাইজ মূল্য বৃদ্ধি, সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে। ইতিমধ্যে সকলো বস্তুৰ মূল্য বৃদ্ধিৰ পিছতে ইতিমধ্যে জিঅ' ৰিচাৰ্জ জিঅ' বুলিয়ে নহয় এয়াৰটেলো বঢ়াইছে। এই ৰিচাৰ্জৰ কোম্পানীবিলাকে দামবিলাক বহুত পৰিমাণে মূল্য বৃদ্ধি কৰি দিছে। এই মই 666 ৰিচাৰ্জটো কৰোঁ 84 দিনৰ কাৰণে 666 টকাৰ ৰিচাৰ্জটো কৰা যায়। এতিয়া ভৰাব যায় দেখা পাওঁ যে এইটো হৈছে 799 799 টকা, 800 টকা 1 টকা কম। ইমানখিনি মূল্য বৃদ্ধি, প্ৰায় 134 টকাৰ এটা পেকত মূল্য বৃদ্ধি কৰি দিছে। গাইজ এই কথাটো ভাল হৈছে নে আপোনালোকে কওকচোন বাৰু। 10 টকা 20 টকা বঢ়োৱাটো বাৰু বহুত সৰু কথা, কিবা অসুবিধা হৈছে 10-20 টকা বঢ়াই লওক, কিন্তু একেদমে যে ইমান পইচা বঢ়াই দিয়ে মানুহ কেনেকৈ চলিব। আৰু লগতে আম্বানীৰ বিয়াখনৰ কথাটো আহিলে, যিহেতু জিঅ' কোম্পানীৰ মালিক আম্বানী পৰিয়াল, এই অনন্ত আম্বানীৰ প্ৰি ৱেডিং এখন ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। বহুত ডাঙৰ এটা পপ ছিংগাৰ আহিল, ৰিহানা, আৰু বহুত বলিউডৰ ফিল্ম ষ্টাৰবিলাকে নাছিলে। বহুত টকা খৰচ হ'ল, কোটি টকা, হাজাৰ কোটি টকা প্ৰি ৱেডিঙতে খৰচ হ'ল। বিয়া হোৱাই নাই। ইতিমধ্যে আকৌ মানুহবিলাকে কৈছে যে এই বিয়াৰ খৰচটোৰ কাৰণে ৰিচাৰ্জৰ দামবিলাক এনেকুৱাকৈ বৃদ্ধি পাইছে। আকৌ এতিয়া শুনা পোৱা গৈছে যে জাষ্টিন বেবাৰ নামৰ এজন পপ ছিংগাৰক মাতিছে তেওঁলোকৰ বিয়া অনুষ্ঠানত গীত গাবৰ কাৰণে। তেওঁক পইচা দিব লাগিব এক ৰাতিত 85 কৰোৰ দিব লাগিব এক ৰাতিত। আপোনালোকে কথাটো চাওকচোন বাৰু। মানুহবিলাকে এতিয়া এনেকুৱা কৈ আছে যে তেওঁলোকৰ বিয়াৰ খৰচবিলাক এই ৰিচাৰ্জতে উঠাই ল'ব কিজানি। এনেকুৱা হৈছে গাইজ, ইমান অভাৱনীয় হাৰত ৰিচাৰ্জটো দাম বৃদ্ধি কৰা বহুত গৰিহণা দিবলগীয়া হৈছে। আপোনালোকে কেনেকুৱা পাইছে বাৰু কমেণ্ট কৰি জনাবচোন বাৰু। ইয়াৰ লগতে গাইজ ভাৰতৰ এটা টেলিকম কোম্পানী আছে যিটো চৰকাৰৰ নিজা BSNL বুলি আপোনালোক সকলোৱে গমে পায়। বহুত দিনৰ পৰা এইবুলি নেটৱৰ্ক কোম্পানীটোৱে চিম ব্যৱহাৰ কৰি চলি আছিল মানুহবিলাকৰ। হঠাৎ আজি কেইদিনমানৰ পৰা যেতিয়াৰ পৰা জিঅ' আহিল তেতিয়াৰ পৰা এই নেটৱৰ্কবিলাক কমি গ'ল গাইজ। আগতে PNT লেণ্ডলাইন ইণ্টাৰনেট এই BSNL জৰিয়তে পাইছিল আৰু কোনো ধৰণৰ ইণ্টাৰনেটৰ ব্যৱস্থা নাছিলে। এতিয়া কি হৈছে, এই চৰকাৰী এই কোম্পানীটো থকাৰ পিছতো এই জিঅ'ই মাৰ্কেট লৈ ল'লে। প্ৰথমতে ফ্ৰী দিয়া হ'ল, তাৰপিছত পইচা লোৱা হ'ল, তাৰপিছত তেওঁলোকে মাৰ্কেটটো ধৰি লোৱাৰ পিছত এতিয়া নিজৰ ইচ্ছামতে আজি কিছুদিন আগত দাম বঢ়াই উঠিছে, যোৱা বছৰ বঢ়াইছে। এতিয়া আকৌ 134 টকা 666 পেকটোত 134 টকা বঢ়াই দিলে। 134 টকানো বঢ়াই নেকি এটা পেকত? 10-20 টকা বঢ়ালে বেলেগ কথা। এতিয়া যিহেতু ভাৰতৰ এটা কোম্পানী আছেই, তেন্তে আমি প্ৰাইভেট কোম্পানীত কিয় যাওঁ? ভাৰতৰ এইটো কোম্পানীটোকে চৰকাৰে ঠিক ঠাক কৰি লওক। চৰকাৰৰ ইমান পইচা আছে, এইটো অকণমান ঠিক ঠাক কৰি দিলে আমি কম পইচাতে ৰেহাই মূল্যতে আমি ৰিচাৰ্জবিলাক কৰিব পাৰোঁ। জনসাধাৰণে জানিব পৰা মতে 139 টকাতে এক মাহৰ ৰিচাৰ্জ পোৱা যাব BSNL। গতিকে চৰকাৰে এই কামটো নকৰি প্ৰাইভেট কোম্পানীক প্ৰাধান্য দি আছে। ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি? আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু, কিবা ৰহস্য আছে নেকি এই জিঅ'ক ইমান প্ৰাধান্য দিয়াটো। যিহেতু আমাৰ এটা কোম্পানী আছে ভাৰতত, যিহেতু ইমান কৰ্মচাৰী আছে, তাতে চৰকাৰে দৰমহা দিয়ে আছে এই কৰ্মচাৰীবিলাকক। গতিকে এইটো নেটৱৰ্ক ঠিক ঠাক কৰিব নোৱাৰে নেকি ভাৰত চৰকাৰে? ভিডিঅ'টো যদি ভাল লাগিছে, কিবা যদি ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব তেতিয়ালৈকে মোৰ নিউ ড্ৰিম ব্লগ চেনেলটো, আৰু ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। গতিকে গাইজ আজিলৈ ইমানতে পায়।